এইবাৰ হল যুৱক যুৱতীয়ে একেলগে আত্মহত্যা কৰা ঘটনা এতিয়া পোহৰলৈ আহিছে। কিহৰ দুখত এই যুৱক যুৱতীয়ে একেলগে জীৱনৰ চৰম পন্থা বাছি ললে। আমি আপোনালোকক এই মুহূৰ্তত সবিস্তাৰে খবৰ লৈ আহিছো আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আমি আপোনালোকক জনাইছো ৰাজ্যত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে একেলগে যুৱক যুৱতীয়ে একেলগে আত্মহত্যা কৰাৰ যি খবৰ সেই খবৰ এতিয়া আহি পৰিছে। আমি আপোনালোকক জনাইছো এই যে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ দেখিবলৈ পোৱা গৈছে এইখন ৰাজ্যতে একেলগে আত্মহত্যা কৰাৰ ঘটনা এতিয়া পোহৰলৈ আহিছে। এহাল যুৱক যুৱতীয়ে এতিয়া একেলগে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। আমি আপোনালোকক জনাইছো যে এতিয়া বাগিচাৰ মাজত গছত চিপ লৈ থকা অৱস্থাত আত্মহনন কৰা পৰিলক্ষিত হয় আৰু যেতিয়া পুৱাই কামলৈ ওলাই গৈছিল লোকসকল তেতিয়া সেই যুৱক যুৱতীৰ যে মৃতদেহ সেই মৃতদেহ প্ৰত্যক্ষ কৰিছিল আৰু এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হয় সেই বাগিচাখনত। আমি আপোনালোকক জনাইছো ডুমডুমাৰ চামদাং চাহ বাগিচাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এবাৰ যুৱক যুৱতীয়ে একেলগে আত্মহত্যা কৰাৰ ঘটনা এতিয়া পোহৰলৈ আহিছে। কিহৰ দুখত যুৱক যুৱতীগৰাকীয়ে এনেধৰণৰ আত্মহত্যা এনেধৰণৰ জীৱনৰ যে চৰম পন্থা সেয়া বাছি ল'বলগীয়া হ'ল সেয়া কিন্তু এতিয়া প্ৰশ্নৰ ঊৰ্ধত, কিয়নো ক'ব লাগিব এই যুৱক যুৱতীয়ে একেলগে আত্মহত্যা কৰিছে আৰু যেতিয়া এই যে আসলতে বাগিচাখন আছিলে বাগিচাখনলৈ যেতিয়া সেই লোকসকল ওলাই গৈছিলে তেতিয়া কিন্তু সেই যুৱক যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হয় সেই বাগিচাখনত। আৰু ক'ব লাগিব সেই মৃত যুৱক যুৱতী ক্ৰমে 19 বছৰীয়া শ্যাম প্ৰজা আৰু 21 বছৰীয়া সংগীতা ভূমিজ বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰু যদিও প্ৰথম অৱস্থাত প্ৰেমজনিত কাৰণতেই যুৱক যুৱতীয়ে আত্মহননৰ পথ বাছি লৈছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। আৰু ডুমডুমা আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। আমি আপোনালোকক জনাইছো ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে, ডুমডুমা আৰক্ষী উপস্থিত হৈছে আৰু ডুমডুমা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আপোনালোকক জনাইছো ডুমডুমাৰ চামদাং চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ যুৱক যুৱতীয়ে একেলগে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। গছত চিপ লৈ ক'ব লাগিব এখন বাগিচাত অৰ্থাৎ চামদাং চাহ বাগিচাত গছত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনা এতিয়া পোহৰলৈ আহিছে। আৰু যেতিয়া পুৱাই কামলৈ ওলাই গৈছিল লোকসকল তেতিয়া সেই যুৱক যুৱতীৰ মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰিছিল আৰু এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হয় সেই বাগিচাখনত। আৰু মৃত যুৱক যুৱতী ক্ৰমে 19 বছৰীয়া শ্যাম প্ৰজা আৰু 21 বছৰীয়া সংগীতা ভূমিজ বুলি ইতিমধ্যে জানিব পৰা গৈছে। আত্মহত্যাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও প্ৰথম অৱস্থাত প্ৰেমজনিত কাৰণতেই যুৱক যুৱতীয়ে আত্মহননৰ পথ বাছি লৈছে বুলি ইতিমধ্যে সন্দেহ কৰিছে। ডুমডুমা আৰক্ষীয়ে ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে আৰু মৃতদেহ উদ্ধাৰ কৰি যুৱক যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সবিতা ভূমিজ তাৰ চামদাং নতুন লাইনৰ দুজনে চামদাং নতুন লাইনৰ হয় আৰু এজনী ছোৱালীজনীৰ নাম হ'ল সবিতা ভূমিজ, তাৰ দেউতাকৰ নাম হ'ল অমৰ ভূমিজ আৰু ল'ৰাজন হ'ল শ্যাম প্ৰজা। তাৰ দেউতা নাই, দেউতা ঢুকালে আৰু বেছি বয়স নাই, ইহঁতৰ এতিয়া 20 পৰা 20 চাগে 20+ নহ'ব পাৰে। আৰু আজি এনেকুৱা দুখৰ বিষয় যে আমি আমাৰ এইখন চামদাঙত আজি প্ৰথমবাৰ এনেকুৱা ঘটনা ঘটিছে, গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ। তো আমিতো ক'ব নোৱাৰোঁ এইটো বস্তু, কিন্তু আমি কোনোদিনে এনেকুৱা দেখা নাই আৰু একেলগতে সৰুৰ পৰা একেলগতে খেলা ধূলা বাঢ়ি আহিছে।